নিৰ্বাচনত কিয় হাৰিল গৌৰৱ গগৈ? অহংকাৰ নে দলৰ তৃণমূল কৰ্মীৰে সংযোগহীনতা? সদনত কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে অন্য কথা। গৌৰৱ গগৈৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীয়ে ক'লে অসমক তেওঁ মানধাত্তা যুগলৈ লৈ যাব খুজিছিল। ৰাইজে বুজি পালে। যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে, কিন্তু আমাক মানধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। ৰাজ্যপালৰ ভাষণক লৈ হোৱা ধন্যবাদসূচক প্ৰস্তাৱ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীৰ দাবী, নিৰ্বাচনত ব্যক্তিগত আক্ৰমণ আৰু সমালোচনাক ৰাইজে গ্ৰহণ নকৰে। এই ইলেকশ্যনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে পাৰ্চনেল এটেক আৰু সমালোচনাক অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। এই 5টা বছৰত বিধানসভাৰ বাহিৰতে হওক বা বিধানসভাৰ ভিতৰতে হওক, এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰোঁ। এটা সময়ত তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল। কাৰোবাৰ পত্নীয়ে সেন্দুৰ লয় নলয়, কাৰ পত্নীয়ে কেনেকৈ মেখেলা পিন্ধে, তাক লৈ ৰাজনীতি হ'ব নালাগে। অধ্যক্ষ মহোদয়, এই ইলেকশ্যনৰ এটা সময়ত এনেকুৱা এটা পৰ্যায়লৈকে লৈ যোৱা হৈছিল যে মোৰ পত্নীয়ে সেন্দুৰটো কোন জেগাত পিন্ধে, ৰাজনীতিক ইমান তললৈ লৈ যোৱা হৈছিল। অধ্যক্ষ মহোদয়, এখন শংকৰ মাধৱৰ দেশ। আমি যেতিয়া ৰাজনীতিও কৰিম, তাত এটা সংস্কাৰেৰে সৈতে কৰিম। আমাৰ মাজত যুক্তিপূৰ্ণ আদান প্ৰদান বিতৰ্ক চব হ'ব পাৰে, কিন্তু যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে, ওপৰত পিন্ধিছে, ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ লিফলেট ৰাজনীতিকো আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা। এজন বিধায়কৰ ঘৰৰ পৰা, অধ্যক্ষ মহোদয়, তেওঁ সদনতো আছে, তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ, য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল। দুখন ট্ৰাক, আৰু তাত মই নাম ক'ব খোজা নাই, ইয়াত বহি আছে, নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিফলেটৰ কথা উল্লেখ কৰিছে। নাই তুমি দিছো নেকি তোমাক? নাম কোৱা নাই নহয়, কাৰো নাম কোৱা নাই। আপুনি বনাইছিলে নেকি? লিফলেট বনাইছিলে তেখেত, এতিয়া আপোনালোকৰ লগতে কিহৰ লিফলেট? নাম কোৱা নাই। আপোনাৰ ঘৰত আছিল নেকি লিফলেটখিনি? এইটোত কিন্তু এটা কেছ চলি আছে। আপুনি যদি স্বীকাৰ কৰি দিয়ে তেন্তে আপুনিয়ে দেখোন, আপুনি বনাইছিল নেকি? মই অধ্যক্ষ মহোদয়, যিহেতু সদনত কথাটো ওলাইছে, দিছপুৰ থানাত ইয়াৰ ওপৰত এটা গোচৰ চলি আছে। সন্মানীয় বিধায়ক মহোদয়ক মই আজিয়ে এছপিক আপোনাৰ ঘৰত আহিব ক'ম, আপুনি ষ্টেটমেণ্টটো দি দিব।
কংগ্ৰেছ গৌৰৱ গগৈ আৰু বিৰোধীৰ ৰাজনীতিৰ পৰা নতুন বিধায়কসকলক শিক্ষা ল'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ। পৰচৰ্চা পৰনিন্দাৰে নিৰ্বাচনত জয়ী হ'ব নোৱাৰি। মই আশা কৰিম বিধানসভাত আমি জিকি অহা বিধায়কসকলে ৰাইজৰ ছিগনেল, ৰাইজে কি ক'ব বিচাৰিছে, আমাৰ নেতাই কি ক'ব বিচাৰিছে এইটো নহয়, যিজন নেতাই ভাৰতত কম থাকে বিদেশত বেছি থাকে সেইজন নেতাই কি ক'ব খুজিছে তাক অসমৰ ৰাইজে শুনিব খোজা নাই। অহংকাৰীৰ দৰ্পচোন নহয়, গৌৰৱীৰো হয় পতন। যোৰহাটত মই লোকসভা জিকিলো, অহংকাৰ গৌৰৱ। ডিব্ৰুগড়ত মই লোকসভা জিকিলো, লখিমপুৰত মই লোকসভা জিকিলো। অহংকাৰ গৌৰৱ দৰ্প বাঢ়ি বাঢ়ি গৈ থাকিলে 2 বছৰৰ ভিতৰতে সৰু বিধানসভাৰ নিৰ্বাচনতে মোক হৰুৱাই দিলে। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছো মানে তাৰ গ্যাৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী সিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে 2024 চনত। মানুহে দেখা পালে যে ইয়াত গৌৰৱ আছে, দৰ্প আছে, অহংকাৰ আছে। 26ত 20,000 জিকা চিট এটা 23,000 ধৰুৱাই পঠাই দিলে। ই আমি ল'ব বিচৰা শিক্ষা। তাৰ মানে আমাৰ এই আসনখন কাৰো কাৰণেই পাৰ্মানেণ্ট নহয়। লোকসভা সমষ্টিয়েই হওক বা বিধানসভা সমষ্টিয়েই হওক, ক'তো কোনো স্থায়ী নহয়। সেয়ে এবাৰৰ বাবে বিধায়ক হ'বলৈ আহিছো বুলি ধৰি ল'ব নালাগে। আনকি PA অথবা OSDৰ পৰাও প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ অহাসকলক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। কেতিয়াবা বিধায়কসকল খুবেই ভাল, কিন্তু বিধায়কসকলৰ লগত থকা PS OSD আমাক ইলেকশ্যনত হৰুৱাই দিয়ে। সেইকাৰণে নিজৰ নিজৰ PS OSD বছৰে বছৰে বদলাই থকা আৰু তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱা, এইবিলাকো নিশ্চিতভাৱে নতুন বিধায়কসকলে শিকিলে আমি সদনত বাৰে বাৰে সকলোকে দেখা পাম। মোৰ অভিজ্ঞতাৰ পৰা এইখিনি কথা মই কম বুলি ভাবিছিলোঁ, মই ভাবোঁ যে কোৱাটো প্ৰয়োজন আছিল। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।